জানে আৰু এই কথাটো মই ভাবো নকলেও হ'ব তেওঁলোকক ৰাজআতিথ্য দিয়া হৈছে হত্যাকাৰী এটা ধুনীয়াকে ৰুম বনাই দিয়ে বা জেল আছে যেনেকৈ সাধাৰণ কয়দীবিলাক আছে তেনেকৈ ৰাখিব নোৱাৰে হে তেওঁলোকক যে ৰাজআতিথ্য দিছে কি তেওঁলোকে এটা বিৰাট ডাঙৰ ভাল কাম কৰি আহিলে নেকি ছিংগাপুৰৰ পৰা হে চৰকাৰে যেনেকৈ নেকি আচলতে ফচিবলৈ হৈ গ'ল কাৰণ ছিংগাপুৰত যিটো নেকি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে আপোনালোকে তদন্ত কৰক চৰকাৰে পইচা দিছে চৰকাৰে পইচা দি মেলি পেলাই আচলতে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি হতাহত আছে আপোনালোকে চৰকাৰে পইচা দিছে নে নাই সেই কথাটো স্পষ্ট কৰকচোন আগত তাৰ পাছত ক'ব বাৰু বেলেগ কথাখিনি কোন হয় সিদ্ধাৰ্থ কোন হয় আচলতে সিদ্ধাৰ্থ শৰ্মা আৰু কোন হয় এইটো আমাৰ শ্যামকানু মহন্ত যে তেওঁলোকক চিচি কেমেৰাত মানে আবদ্ধ কৰি মেলি পেলাই ৰাখিব তাৰ মানে অসমৰ ৰাইজে যে তেওঁলোকক মাৰিব এইটো কি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ৰাইজে মানে গম পাইব মানে যিসকলে মাৰিবলৈ যাব মানে তেওঁলোকক কেতিয়া গ্ৰেপ্তাৰ কৰিব তেওঁলোককে ফাঁচি দিব আৰু তেওঁলোকক মুকলাই দিব মানে সেইটো কাৰণে চিচি কেমেৰা লগাইছে নে কি হে সেই চিচি কেমেৰা যিখিনি পইচাখিনি আচলতে আমাৰ মানে ৰাজকোষৰ পৰা ধনখিনি খৰচ কৰা হৈছে তাতকে দুখীয়া মানুহবিলাকৰ কাৰণে যিবিলাক নেকি আমাৰ আচলতে নিবনুৱা শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে খৰচ কৰক যিবিলাক নেকি হত্যা কৰিছে অসমীয়াৰ হত্যা কৰিছে তেওঁলোকক কিয় ৰাজআতিথ্য দিব লাগে এতিয়া এটা কথা চাবচোন প্ৰথমে এই শ্যামকানু মহন্তই সুপ্ৰিম কোৰ্টত আপিল কৰিলে আপোনাৰ জামিনৰ কাৰণে কিন্তু লাষ্টত গৈ মেলি পেলাই চালে যে সুপ্ৰিম কোৰ্টত যদি আপিল কৰি দিওঁ মানে CBI-লে কেছটো দিবলৈ বিচাৰিছিলে যদি তালৈকে যদি গুচি যায় কেছটো তেতিয়াহ'লে মই নিজে ফচিম বুলি মেলি পেলাই গম পাই গ'ল আৰু ইয়াত এটা কথা গম পালে যে দেখিছে যে CID SIT অসমৰ মুখ্যমন্ত্ৰী আৰু মানে বিজেপি চৰকাৰে মোক দেখোন CID-এ আৰু SIT-এ মোক মানে ৰক্ষণাবেক্ষণ দিয়া কাম কৰি আছে ৰক্ষণাবেক্ষণ যেতিয়া কাম কৰি আছে মই কি কাৰণে আচলতে সুপ্ৰিম কোৰ্টত আপিল কৰিব লাগে বা CBI-লৈ পত্ৰ প্ৰেৰণ কৰিব লাগে পত্ৰ মই প্ৰেৰণ নকৰিলেও হ'ব কাৰণ ইয়াতে মোৰ ঠিক আছে নহ'লেনো তেখেতে কি কাৰণে আচলতে সুপ্ৰিম কোৰ্টৰ পৰা এই কাগজটো যিটো নেকি আবেদন কৰিছিলে সেই আবেদনটো কিয় উঠাই ল'লে কি কাৰণে আচলতে শ্যামকানু মহন্তই এই আবেদনখন উঠাই ল'লে তাৰ মানে গম পাই গ'ল যে CID-এ ৰক্ষণাবেক্ষণ দিছে তাৰ মানে গম পাই গ'ল যে SIT-এ ৰক্ষণাবেক্ষণ দিছে তাৰ মানে গম পাই গ'ল যে কি কয় অসমৰ মানে আমাৰ এইটো কি কয় বিজেপি চৰকাৰে ৰক্ষণাবেক্ষণ দিছে সেইকাৰণে আচলতে তেখেতক মানে এতিয়া ইয়াতে থকাটো কামনা কৰিছে হে এটা মহন্ত পৰিয়ালকো ইমানেই বেয়া পাইছে অসমৰ ৰাইজে যে এঘৰীয়া কৰি দিলে উলিয়াই দিলে তেওঁলোকক ভাস্কৰজ্যোতি মহন্ত আগত জানো হেৰি নাছিলে DGP নাছিলে তেখেতৰ ককাই গোটেই প্ৰশাসনৰ যন্ত্ৰটো তাৰ লগতে আছিলে DGP ভাস্কৰজ্যোতি মহন্তৰ লগত জানিবা অসমৰ মুখ্যমন্ত্ৰীয়ে কথা পতা নাই নেকি এতিয়ালৈকে ননীগোপাল মহন্তকো আমি চিনি নাপাওঁ নেকি আৰু অন্যান্য ককাই ভাইবিলাকক আমি চিনি নাপাওঁ নেকি গোটেইবিলাকক আমি চিনি পাওঁ হে তেওঁলোকে এতিয়া কি মুখ্যমন্ত্ৰীৰ লগত বা বিজেপি চৰকাৰৰ লগত হে বা অন্যান্য বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা বতৰা কি পতা নাই বুলি মেলি পেলাই ভাবিছে নেকি তেওঁলোকেতো পাতি আছে আৰু এটা কথাটো চাবচোন এই CID অফিচটো যিটো আছে তাতোতকৈ আমাৰ গোলাঘাট এই থানাটোৱেই ভাল মানুহ প্ৰৱেশ কৰিব হ'লে ভাবিব লাগে গোলাঘাট থানাত কিন্তু CID অফিচত যাৰে মন যায় বাপৰে বাপ যাৰে মন যায় মানে আমাৰ ভাষাত লুলু পুঞ্জু বুলি মেলি পেলাই কয় লুলু পুঞ্জু যিসকল আছে সকলোৱে CID অফিচত সোমাব পাৰে এইটো কেনেকুৱা CID অফিচ হয় তাতকে আমাৰ গোলাঘাট থানাই ভাল আছে আমাৰ আৰক্ষী চকীবিলাকে ভাল আছে কমসে কম মানুহ এজন গ'লে যে ছাৰ আছেনে নাই সোমাব পাৰোঁ নে নোৱাৰোঁ এই যিয়ে মন যায় কোনোবা মাছ মাংস বনাই লৈ যাব কোনোবা চিটি লৈ যাব তাত কোনোবা কাপোৰ কানি লৈ মেলি পেলাই দিব আৰে এইটো কেনেকুৱা CID হয় এইটোতো বৰ বেলেগ মানে CID মানে কাষ্টেডি দেখিছোঁ এই এনেকুৱা ধৰণৰ যদি CID হেৰি হয় এইটো এটা ভেকু ভাওনা কৰি মেলি পেলাই লাভ নাই
আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী সূত্ৰলিপি মতে CID যি অকণমান সন্মান আছিলে হেতুও হেক SIT যিটো নেকি সন্মান আছিলে হেতুও হেক ঘৰকা আছে CBI যদি CBI কিবা কৰিবলৈ আছে কৰক আৰু যদি নকৰে মুখ্যমন্ত্ৰী মহোদয় হাত ধুই দিয়ক CMৰ গাড়ী এৰি দিয়ক আৰু এই অপৰাধীবিলাকক আমাক সমজাই দিয়ক এই অপৰাধীবিলাকক আমি কি কৰিব লাগে গোটেই ৰাইজে আমি বহি আলাপ আলোচনা কৰিম গোটেই দল সংগঠনে বহি আলাপ আলোচনা কৰিম আৰু অন্যান্য ৰাজনৈতিক দল সংগঠনে বহি মেলি পেলাই আলাপ আলোচনা কৰিম আৰু কৰি মেলি পেলাই আমি কি শাস্তি দিব লাগে আমি দিম